নমস্কাৰ সুপ্ৰভাত আপোনালোকে চাই আছে আনি ভাৰত 24 আৰু পুৱাৰ খবৰ হতে ষ্টুডিঅৰ মজিয়াত মই প্ৰণামী লৈছো আজিৰ বেটং বাতৰি জুৰিয়াৰ বালিজানত ভয়ংকৰ ঘটনা দুৰ্বৃত্তই কাটিলে যুৱকৰ কাণ চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চুকা অস্ত্ৰৰে আক্ৰমণ এজন যুৱকক যুৱকজনৰ নাম সাইদুল ইছলামৰ পৰা নগদ ধন বাইক মোবাইল লৈ উধাও দুৰ্বৃত্ত বালিজানত ভয়ংকৰ ঘটনা দুৰ্বৃত্তই কাটিলে যুৱকৰ কাণ চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চুকা অস্ত্ৰৰে আক্ৰমণ এজন যুৱকজনৰ নাম সাইদুল ইছলামৰ পৰা নগদ ধন বাইক মোবাইল লৈ উধাও দুৰ্বৃত্ত দুলিয়াজনত আৰক্ষীৰ অভিযান ড্ৰাগছ সহ জব্দ তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা 7.37 গ্ৰাম হেৰইন সহ 8টা সিৰিঞ্জ বহুকেইটা কণ্টেইনাৰ লগতে নগদ 70,000 টকা জব্দ আৰক্ষীৰ লখিমপুৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক আৰু বাইকৰ সংঘৰ্ষত নিহত যুৱক দুজন সিয়াজুলিৰ মাজগাঁৱৰ বিষ্ণু হৈকিয়া আৰু আনজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই লখিমপুৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক আৰু বাইকৰ সংঘৰ্ষৰ ফলত লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ যুৱক নিহত যুৱক দুজন সিয়াজুলি মাজগাঁৱৰ বিষ্ণু হৈকিয়া আৰু আনজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো লাইনৰ মানুহ আছে তেওঁলোকে মাত্ৰ এটা কাৰণে আহে যে কোনোবাই মদ খাই ৰাইড কৰিছে নেকি সেই বস্তুটো চাবৰ কাৰণে কাৰণ ফাইন বিচাৰিছে ফাইন বিচাৰিলে নহ'ব নহয় ৰাস্তাৰ যিটো মেকানিজিম সেই মেকানিজিম চিষ্টেমটো তেওঁলোকে শুদ্ধ কৰক সম্পূৰ্ণ ভুল আছে বাইপাছৰ এই এণ্ট্ৰেন্স চিষ্টেমটো আপোনালোকে যদি কেমেৰা কভাৰ কৰে ইয়াৰ পিছত যদি ফিউচাৰটো চাই বা অন্য টাইমত আপোনালোকে প্ৰতিবেদন বনাওক যে এটা হাইৱে এণ্ট্ৰেন্স গৈছে যিটো বাইপাছ আৰু সেই বাইপাছৰ যিটো মেকানিজিম হ'ব লাগে সেই চিষ্টেম সম্পূৰ্ণ এটা ভুল আছে এই পৰিৱেশটো যদি চাই দুজন আৰোহী আহিছিলে ঘৰলৈ আহি আছে মই নিজৰ কৰ্মস্থলীৰ পৰা আৰু এখন গাড়ী ইয়াতে পাৰ হৈ গৈছে লখিমপুৰৰ পৰা বাবুল বৰাৰ প্ৰতিবেদন শুৱালকুছিত দুষ্ট চক্ৰৰ অটপালি ৰাতিৰ ভিতৰতে বিনষ্ট কৰিলে নাৰ্জী ফুলৰ খেতি এই ঘটনাই বাৰুকৈ চিন্তিত কৰি তুলিছে এতিয়া স্থানীয় লোকক নানা ধৰণৰ ফুলৰ খেতিৰ বাবে এক সুকীয়া পৰিচয় থকা কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী চকীৰ অন্তৰ্গত কিসমত বংশৰ এডৰা ফুলৰ খেতি কোনোবা দুষ্কৃতিকাৰীয়ে ৰাতিৰ ভিতৰতে কাটি বিনষ্ট কৰা ঘটনাই বাৰুকৈ চিন্তিত কৰি তুলিছে স্থানীয় লোকক উক্ত ঘটনাটোৰ ভুক্তভোগী কিসমত বংশৰ নিবাসী অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক সোণেশ্বৰ মালাকৰে অৱসৰৰ পিছতে তেওঁৰ নিজ কৃষিভূমিত বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰি নিজৰ লগতে একাংশ লোকৰো আত্মসংস্থাপনৰ পথ দি উপকৃত কৰি আহিছিল পৰিতাপৰ বিষয় কোনো দুষ্কৃতিকাৰীয়ে ৰাতিৰ ভিতৰতে কাটি বিনষ্ট কৰে প্ৰায় 50,000ৰো অধিক টকাৰ মূল্যৰ ফুলৰ গছ হয় নামটো জনাব আপোনাৰ মোৰ নাম শ্ৰী সোণেশ্বৰ মালাকাৰ এই জ্ঞানহীন কাণ্ডটো যোনে কৰিছে বাৰু এই ঘটনাটো কেতিয়া ঘটিছে কেতিয়া মানে যোৱাকালি ৰাতি কৰিছে এইটো যোৱাকালি ৰাতি কিহৰ কাৰণে মানে কৰা বুলি ভাবে আপুনি এইটো মই আৰু এতিয়া তেনেকৈ মই ক'ব নোৱাৰিম কিহৰ কাৰণে হৈছে আৰু তথাপিও আৰু মই ভাবোঁ কি কাৰোবাৰ পৰা সন্দেহ আছে নেকি আপোনাৰ সন্দেহ মানে অলপ মোৰ সন্দেহ হয় যে ইয়াৰ আগতে 6 তাৰিখে আমাৰ দুই পাৰ্টি ছোৱালীৰ নাম আছিলে ক'ত আছিল নামটো নামঘৰত নাম আছিলে এই নামখিনি তাতে হয় কেইজনমান মানুহৰ লগত তৰ্ক বিতৰ্ক হ'ল হোৱাত মোক মাৰিলে আৰু সিহঁতে মোক মাৰিছে চিয়াৰেদি মাথাত মাৰিলে তাৰপিছত মোৰ মাথাত দুখ পোৱাত আৰু মই তেতিয়া থানাত গৈ মই এখন FIR দিলোঁ ইয়াৰে নে যুৱক ইয়াৰে আমাৰ গাঁৱৰে FIR দিলোঁ FIR দিওঁতে কি ক'লে মানুহ কেইজন আছিল আপোনাৰ মানুহ 3জন আছিল 3জনে আপোনাৰ হাত দিছে হয়
তাৰপিছত এনেকৈ আমাৰ পুলিচো আহিলে, পুলিচে চালেহে, চাই মেলি গৈ মোকো মাতিলে, ময়ো গ'লোঁ। গৈ তাত তেওঁবিলাকো হাজিৰ হৈছেনে নাই মই নাজানো আৰু সেইটো। এনেকৈ গ'ল, সেই তিনিদিন 4 দিন পাৰ হৈ গ'ল। যোৱাৰ পিছত মোৰ এই ফুলখিনি আকৌ কোনে কাটিছি মই আৰু নাজানো আৰু, কিন্তু আপুনি সন্দেহ সেই কেইজন ল'ৰাৰ ওপৰতে এটা সন্দেহ থাকে সিহঁতৰ ওপৰত। কাৰণ যিহেতু আপোনাৰ হয়। মই অৱসৰপ্ৰাপ্ত মই শিক্ষক। মই আজি এবছৰ হ'ব আৰু মোৰ মাৰ্চ পালে অৱসৰ পাবা। মই এই ফুলো খেতি কৰিছিলোঁ। ফুলো খেতি কৰি ময়েই নহয়, মই আৰু 2-3টা পৰিয়াল মোৰ লগতে মোৰ পৰা ফুল নি পেলাই জীৱিকা নিৰ্বাহ কৰি আছিলে। কিন্তু এই ফুলখিনি কটাৰ পৰা সিহঁতেও অলপমান দুখ কৰিছে, মোৰো অলপমান বেয়া লাগিছে, কিন্তু ভাল কাম কৰা নাই। এতিয়া আৰু কি কৰিম আৰু, মই আৰু উপায় নাই আৰু। আনুমানিক আপোনাৰ কিমানমান টকাৰ নষ্ট কৰিছে? মোৰ এনেই 50-60 হাজাৰমান টকাৰ মোৰ লছ কৰিছোঁ। ধৰক এতিয়া ধৰক ইয়াৰ ব্যৱস্থা আপুনি আৰু আইনত জনাইছেনে আপুনি? মই জনাইছোঁ, মই থানাত জনাইছোঁ। ক'ত থানাত আপোনাৰ? শুৱালকুছি থানা। কি কৈছে? আহিম বুলি কৈছিলে, আহি পোৱা নাই এতিয়ালৈকে। পৰ্যবেক্ষণ কৰা নাই। মানে এতিয়া আমি যি দেখিছোঁ আপোনাৰ গাছবিলাক কাটিয়ে পেলাইছে, মানে এইবিলাকতো আৰু নহয় কাটি পেলোৱাৰ পিছত? এইবিলাক নহয় আৰু, এই কাটিব গ'লে আৰু মই নক'লোঁ মোৰ। আৰু মই প্ৰায় 50 হাজাৰমান টকা পাইছোঁৱেই ইতিমধ্যে। আৰু পালোঁ হয় মই 50-60 হাজাৰ টকা মোৰ পাৱাৰ এটা হেৰি আছিলে। আমি দেখিছোঁ খেতিটো বেছ ভালেই হৈছে। কি সুন্দৰ ফুল ফুলি আছে, কিন্তু কোনে এইটো কৰিলে বৰ বেয়া লাগিছে। আমাৰ পৰিয়াল, আমাৰ যি 2টা পৰিয়ালে ফুল নি আছিল, সিহঁতৰো অলপমান দুখ লাগিছে। আমি অকল এই নহয়, আমি পিছৰ পিনে এইবিলাক এইবিলাক মানে গোটাই মিলিতো বেছি হ'ব চাগে ন পইচাটো? বেছি হ'ব। সেইবিলাক ফুলো কাটি পেলাইছে, ভাল ফুল কাটি পেলাইছে। এতিয়া আপুনি যিকেইজনৰ সন্দেহৰ ওপৰত শুৱালকুছিৰ পৰা কনজ বৈশ্যৰ ৰিপৰ্ট, এনি ভাৰত 24। এতিয়া ল'ব খুজিছোঁ খন্তেক বাণিজ্য বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। খন্তেক বিৰতিৰ পাছত পুনৰ আহিছোঁ এতিয়া বাতৰিৰ মাজলৈ। ভেকু ভাওনালৈ পৰিণত হৈছে নেকি গ্ৰীণ বাছ? গ্ৰীণ বাছে কমাব পাৰিছেনে মহানগৰীৰ প্ৰদূষণ? মহানগৰীৰ প্ৰদূষণ হ্ৰাসত প্ৰকৃততে বৈদ্যুতিক বাহনৰ অৰিহণা কিমান? বিগত বৰ্ষৰ তুলনাত মহানগৰীত বৃদ্ধি পাইছে প্ৰদূষণ। সবিশেষ জনাই আছো এই প্ৰতিবেদনৰ জৰিয়তে। ভেকু ভাওনালৈ পৰিণত হৈছে নেকি গ্ৰীণ বাছ? গ্ৰীণ বাছে কমাব পাৰিছেনে মহানগৰীৰ প্ৰদূষণ? মহানগৰীৰ প্ৰদূষণ হ্ৰাসত প্ৰকৃততে বৈদ্যুতিক বাহনৰ অৰিহণা কিমান? 1 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ বাবে মুকলি কৰিছিল 200খনকৈ বৈদ্যুতিক বাছ।
মূলতঃ 2070 চনৰ ভিতৰত ভাৰতক জিৰ' কাৰ্বন নিৰ্গমন কৰা দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ লগতে মহানগৰীৰ বৰ্ধিত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই গ্ৰীণ বাছসমূহ প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰা তথ্যত পোহৰলৈ আহিছে অন্য এক ছবি। তথ্য অনুসৰি গ্ৰীণ বাছৰ চলাচলৰ পাছতো মহানগৰীৰ প্ৰদূষণ প্ৰায় একেই আছে। মহানগৰীৰ পাণবজাৰ অঞ্চলত থকা নিৰীক্ষণ কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত বৰ্ষৰ তুলনাত মহানগৰীত বৃদ্ধি পাইছে প্ৰদূষণ। একেদৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি মহানগৰীৰ পাণবজাৰ অঞ্চলত 2023 চনৰ 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ ডিজেল চালিত বাহনসমূহে বতাহত নিৰ্গমন কৰা প্ৰধান প্ৰদূষক ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ মাত্ৰা আছিল ক্ৰমে 86.67 মাইক্ৰগ্ৰাম পাৰ মিটাৰ কিউব আৰু 1.56 মাইক্ৰগ্ৰাম পাৰ মিটাৰ কিউব। কিন্তু 2024 চনৰ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অঞ্চলটোত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হৈ হ'লগৈ 54.10 মাইক্ৰগ্ৰাম পাৰ মিটাৰ কিউব আৰু 3.22 মাইক্ৰ পাৰ মিটাৰ কিউব। অন্যহাতে 2024 চনত বৰ্তমানলৈ কেৱল গুৱাহাটী মহানগৰীতে খনিজ তেল চালিত নতুনকৈ পঞ্জীয়ন হোৱা যান বাহনৰ সংখ্যা জানিলে আচৰিত হ'ব আপুনি। যোৱা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আজিৰ তাৰিখলৈ পঞ্জীয়ন হোৱা মহানগৰীত বাহনৰ সংখ্যা 14,081খন, য'ত বৈদ্যুতিক বাহনৰ সংখ্যা মাত্ৰ 1,140খন। অৰ্থাৎ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে মহানগৰীত মুকলি কৰা মাত্ৰ 200খন বৈদ্যুতিক বাছ, 12,941খন নতুনকৈ পঞ্জীয়ন কৰা খনিজ তেল চালিত বাহনৰ মাজত এপাচি শাকত এটা জালুকৰ লেখীয়া। অন্য বাহনসমূহৰ দ্বাৰা হোৱা প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো পদক্ষেপ নোলোৱাকৈ ৰাজ্য চৰকাৰে মাত্ৰ কেইখনমান বৈদ্যুতিক বাহন মুকলি কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ যিখন ভেকু ভাওনা কৰিছে সেয়া প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে বিফল হোৱা দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এনিভাৰত 24। এটা হৃদয় বিতৰক কাহিনী। জটিল ৰোগত আক্ৰান্ত এজন দৰিদ্ৰ যুৱক, ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী তথা দুকণমানি সন্তানৰ পিতৃ দৰিদ্ৰ হাবিবুৰ ৰহমান। ভুক্তভোগী হাবিবুৰে চকুলো টুকি টুকি সকলোৰে পৰা বিচাৰিছে এতিয়া সহায়ৰ হাত। এটা হৃদয় বিদাৰক কাহিনী। জটিল ৰোগত আক্ৰান্ত এজন দৰিদ্ৰ যুৱক। আপোনাৰ অকমান সহায়ে কাৰোবাক ঘূৰাই দিব পাৰে জীৱন।
দুখীয়া যুৱক হবিবুৰ ৰহমান তেখেত প্ৰায় 2 বছৰ ধৰি কঁকালৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে এতিয়া ডক্টৰৰ পৰীক্ষাত ধৰা পৰিছে যে তেখেতৰ কঁকালৰ হাড় বাঢ়ি গৈছে এটা অপাৰেশ্যনৰ প্ৰয়োজন অপাৰেশ্যনটোত প্ৰায় 3 লাখ টকাৰ প্ৰয়োজন এতিয়া দুখীয়া মানুহ মাটি বাৰী নাই ক'বলৈ গ'লে তেখেতৰ এটা ছাগলী পৰ্যন্ত নাই এতিয়া আমি গাঁৱৰ মানুহে অলপ সহায় সাহায্য কৰিছোঁ আৰু বহু টকাৰ প্ৰয়োজন হৈ আছে এতিয়া ভিডিঅ' চোৱা যিসকল সদায় ব্যক্তি আছে আপোনালোকে যদি দুখীয়া বুলি ল'ৰাজনক সহায় কৰিব বিচাৰে স্ক্ৰীনত নম্বৰ দিয়া আছে আমি সমূহ শ্ৰোতা দৰ্শকক এই ল'ৰাজনক অলপ আৰ্থিক সহায় কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আপুনি যদি সহায় কৰিব বিচাৰে তেন্তে হবিবুৰ ৰহমানৰ ফোনপে নম্বৰ 9085729332 আৰু ধিং SBI বেংকৰ নম্বৰ 4181355065 নম্বৰৰ জৰিয়তে সহায় কৰিব পাৰিব আপুনি আমগুৰি পথৰ দুৰাৱস্থা হাতে হাতে দা কুৰ লৈ পথ মেৰামতিত ৰাইজ দেশে স্বাধীনতা লাভ কৰা ৭৬ বছৰ উকলি যোৱাৰ পাছতো উন্নয়নৰ মুখ নেদেখা এই অঞ্চলটোৱে বহু আবেদন নিবেদন কৰি কোনো সুফল নোপোৱাত মহিলাসকলে এতিয়া হাতে হাতে দা কুৰ লৈ মেৰামতি কৰিছে পথ দেশে স্বাধীনতা লাভ কৰাৰ পিছতো উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল যাতায়াত যোগাযোগৰ ক্ষেত্ৰত এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এয়া আমগুৰিৰ ডিকচু পঞ্চায়তৰ অন্তৰ্গত নপাম থিয়ালিৰ সংযোগী পথৰ দৃশ্য পঞ্চায়তৰ কোনো উন্নয়নমুখী আঁচনিয়ে ঢুকি নাপালে নামতি বেলিমুখীয়া ৰামুঙিয়া আদি বৃহত্তৰ অঞ্চল সংযোগী এই পথটি আসলতে আমাৰ এই অঞ্চলটো গ্ৰাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এটা অঞ্চল আৰু গ্ৰাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এটা অঞ্চল হোৱা সত্ত্বেও আজি এই যিটো ৰাস্তাৰ ওপৰত আমি থিয় হৈ আছো যিটো ৰাস্তাত আমি আজি পথাৰৰ কেঁচা মাটি দি পেলাই ৰাস্তা মেৰামতি কৰিবলগীয়া হৈছে এই পথটো নপাম থিয়ালিৰ পৰা নপাম গাঁৱৰ মাজেদি বেলিমুখীয়া ৰামুঙিয়া নামতি ডিকচু আদি কিছুমান অঞ্চললৈ যোৱাৰ এটা চমু পথ আৰু এইটো আমাৰ শিৱসাগৰ জিলাৰ ডিকচু পঞ্চায়তৰ অন্তৰ্গত পৰে এই পথটো কিন্তু আজিলৈকে পঞ্চায়তৰ বিভিন্ন উন্নয়নমুখী আঁচনিকে আদি কৰি আপোনাৰ বিধায়ক পুঁজিৰ আঁচনিৰ পৰা ধৰি পেলাই আৰু আমি কেইবাবাৰো সাংসদ মহোদয়কো এই বিষয়ে অৱগত কৰিছিলোঁ তেওঁলোককো আমি ইয়াৰ এই পথটো নিৰ্মাণ সম্পৰ্কত আমি বিহিত ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছিলোঁ কিন্তু কোনো ধৰণৰ আঁচনিয়ে আজিলৈকে বা এই মুহূৰ্তলৈকে এই ৰাস্তাটো ঢুকি নাপালেহি আজি ৰাইজে আমি প্ৰতিবাদ কৰা নাই আমি নিজৰ ব্যৱস্থা নিজে সুচল কৰি ল'বৰ বাবে এই ধৰণে ৰাস্তাত আমি মাটি দি পেলাই পথ মেৰামতি কৰিবলগীয়া এটা পৰ্যায়ত উপনীত হৈছোহি বাৰিষা হোৱাৰ লগে লগে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰি অহা অঞ্চলবাসীয়ে স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰি কোনো সুফল নোপোৱাত এতিয়া মহিলাসহ ৰাইজে হাতে হাতে দাকুৰ লৈ এনেদৰে মেৰামতি কৰি জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ বুজাইছে অঞ্চলবাসীয়ে আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 ধিক্কাৰ মানসিকতা মানৱ সমাজক লজ্জানত কৰা ঘটনাই জোকাৰি গ'ল বোকাখাত অবৈধ পাপ ঢাকিবলৈ ছট পূজাৰ ঘাটত পেলালে নৱজাতকক এই ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত ধিক্কাৰ মানসিকতা মানৱ সমাজক লজ্জানত কৰা ঘটনাই জোকাৰি গ'ল বোকাখাত অবৈধ পাপ ঢাকিবলৈ ছট পূজাৰ ঘাটত পেলালে নৱজাতকক মানুহ কিমান নিষ্ঠুৰ হলে এনে কামটো কৰিব পাৰে মাতৃৰ হৃদয় কিমান পাষাণ হলে গৰ্ভজাত সন্তানক ত্যাগিব পাৰে এইদৰে এইবাৰ গাৰ্ণম শিয়ৰি উঠা এটা ঘটনাই জোকাৰি গ'ল বোকাখাত চহৰ অবৈধ পাপ ঢাকিবলৈ ছট পূজাৰ ঘাটত পেলাই থৈ গ'ল নৱজাতকক মৃত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতকটিক মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হ'ল এই নৱজাতকটি এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য কি হ'ল কওকচোন এই নৱজনী আহিলে নাকল বুলি পায় সি বুটলি সি পটককৈ পৰিলে নহয় এতিয়া
ঢালি দিয়া সময়ত ভয়তে আকৌ পলালে নহয় চবকে মাতি দিছে আৰু এতিয়া কি দেখিলে পোৱালিটো কেতিয়া দেখিছে এতিয়া সেই তাক পৰি আছে সেই পোৱালিটো এতিয়াই অলপ বৰত আহি পেলাই মানুহজনী মই ভাত খাই আছিলোঁ সি কৈছে বোলে নাই বোলে যাওঁ নাৰিকল বিচাৰি ক'ত পালে জানো সিও যাওঁ সিয়ে জানে এইখিনিতে আছিলে নেকি ল'ৰা হয় ধুনীয়া একদম চাবলৈ কোনে থবলৈ আহিছে দেখিছিলে নি সেইটো দেখি নাই দেখা দে মই নমস্কাৰ কৰিছোঁ মই দেখা নাই সেইটো আমি ক'ব নোৱাৰোঁ এইটো খালি সি নাৰিকল বুলিহে আহিছিলে সেই মানুহজনী চাবলৈ আহিছিলে নাৰিকলৰ টুকুৰা পেলাই বোলে সি চাবলৈ আহিছে জীৱিত আছে নে জীৱ নাই পানীত পেলাই দিলে চাগে কেতিয়া নে কেতিয়া পেলালে যদি হওক ওপৰত থলে মানে আজি পেলোৱা হ'ব লাগিব ন পানীতে পেলাই থৈ গৈছিল আজি ৰাতি আপোনাৰ পানীত পাইছিলে নে ক'ত পাইছিলে মই ৰাতিপুৱা আহিলোঁ আহি পেলাই এইখিনিৰ পৰা নাৰকল এটা বুটলি নিলোঁ তেতিয়া মায়ে কৈছে তামোল আছে নেকি নদীত মই কৈছোঁ তামোল পৰি আছে মায়ে ক'লে তেতিয়া মই যাওঁ তামোলকেইটা আনি বোলে তেতিয়া তামোল নিবলৈ আহিলে তামোলকেইটা বুটলিলে আমাৰ পায়ে দীপালীয়ে ক'লে সেইটো মনাটোত নাৰকল আছে হ'লে এনেকৈ ক'লে তো মায়ে কৈছে মই চাম এনেকৈ তেতিয়া যেনেকাই মনাটোক টাঙি পেলাই ঢালি দিলে তেতিয়া পোৱালিটো ওলাই পৰিলে ওলাই পৰা মায়ে পলালে তাৰপিছত আমাৰ দীপালীয়ে সুধিছে কি হ'ল বোলে নাই বোলে তাত বোলে পোৱালি সোমা আছে এতিয়া জীয়াই আছিলে নে আপোনালোকে নাই ল'ৰা নে ছোৱালী ল'ৰা হয় এনেই কিমান মানে এইটো 1 ঘণ্টামান হৈছে মানে কেইমহীয়া হ'ব লাগে আপোনাৰ মানে কালি ৰাতি জন্ম হৈছে ৰাতিয়ে পেলাইছে সুস্থ আছে এই মানে পানী ঠাণ্ডা পাই গ'ল না সেইটো খাतिर এনেকা হৈ গ'ল আৰু ডাঙাত থৈ পানীত পেলাই দিছে সেই কেঁচুৱাটো সোমাই গ'ল নাই বোগাখাটৰ পৰা সন্দীপ আজি পুৱাৰ খবৰ ইমানে আছিল আৰু পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ